আক্ৰান্ত হোৱা মানে মই ইয়াতে ডিউটি কৰোঁ বজাৰত ডিউটি কৰি আমাৰ ডিউটি শেষে হৈছে। মই এতিয়া ঘৰত গৈছোঁ, ঘৰত যাই কিনে মই চোলাটো অকল খুলিছোঁ। খোলাৰ লগে লগে আমাৰ ভতিজা এজন, এওঁ VDP ছেক্ৰেটাৰী হয়, এওঁ মোক ফোন মাৰিলে। ফোন মৰাৰ লগে লগে ক'লে যে তিনিআলি মছজিদত এখন চোৰ আহিছে, মানুহে ধৰিছে তাক ধৰিছে, আপুনি আহক, মোৰ গাখন বেয়া হৈ আছে। মই লগে লগে আহি এই চোৰখন মই মছজিদৰ ভিতৰতে পালোঁ। পোৱাৰ পিছত চালোঁ সি শুই আছে। শুই থকাৰ পিছত মই তাক এখন ভিডিঅ' কৰিলোঁ। কৰাৰ পিছত এই ভিডিঅ'খন মই OC ছাৰক, আমাৰ খাৰপেটীয়া OC ছাৰক দিলোঁ, মই ছেকেণ্ড ছাৰক দিলোঁ। দিয়াৰ পিছত আমাৰ ছাৰ আহি কিনে চোৰটোক ইয়াৰ পৰা খাৰপেটীয়া থানাত লৈ গ'ল। বস্তু বাহিনী বহুতকেইটা বস্তু বাহিনী লৈছিলে। তাত আমি বান্দা চান্দা পাইছোঁ। তেতিয়া কোনো মানে আপোনাৰ 4টাই বাজিব আৰু। ইয়াতে ৰাইজৰ মুখত শুনা পাইছোঁ, বহুত মানুহ ইয়াত চাই কিনে কৈছে যে ইয়াৰ আৰু এনেকুৱা কাম কৰিছে, মছজিদৰে বস্তু বাহিনী লৈছে। বহু মানুহে কৈছে ইয়াতে আগে পিছেও কৰে। আৰু ইয়াৰ এটা স্বভাৱ বেয়া আছে, সদায় ৰাতি 11টা নাই 12টা নাই দা এখন লৈ কিনে এই তিনিআলিত ফুৰি থাকে। কাক মাৰিব, কাক কি কৰিব, এনেকুৱা কৰি থাকে। তাক মদ খাই আহে, তাক আমি বুজাই চুজাই তাক আমি ঘৰত পঠাই দিওঁ। এওঁ মাজে মাজে এনেকুৱা কৰি থাকে। আহি পিছে দেখাও পালোঁ, আচ্ছা, চোৰ ধৰি বান্ধিছে, মছজিদৰ বহুত বস্তু চুৰি কৰিছে, ৰাইজে ধৰি তাক গাছৰ বান্ধি ৰাখিছে। মই সেইটো দেখা পালোঁ আৰু পিছে গাৰ্জেনক খবৰ কৰি গাৰ্জেন আহিল, পুলিচ খবৰ দি পুলিচ হাতত দি দিলোঁ। এই ঘটনা গম পাইছোঁ 5টাত, শুনা পাইছোঁ আৰু কি শুনি কিনে ঘৰৰ পৰা আহোঁতে 5টা বাজিছে। মাইকৰ বস্তু বাহিনী, লাইনৰ বস্তু বাহিনী ৰেগুলাৰ ৰৈছে, কাপোৰ কানিবিলাক চব টুকুৰা বান্ধিছিল।